हेलो गाइस वेलकम टू माय यूट्यूब चैनल। আজি আমি পানীপুৰি বনাবলৈ যাই আছোঁ। তাৰ কাৰণে আমি আলুখিনি আগতে ওহাই ললোঁ আৰু পেষ্টটো এনে এতিয়া দুইফালা কৰি থৈ দিছোঁ। এতিয়া সৰুকৈ কাটিব লাগিব কাৰণ এইখিনি আমি এতিয়া ভত্তা বনাব লাগিব পানীপুৰিৰ কাৰণে। পেষ্টখিনি এতিয়া সৰু সৰুকৈ কাটা হৈ গ'ল। এতিয়া আমি অলপ জলকীয়াটো কাটি লওঁ। জলকীয়াটো কটা হৈ গ'ল। এতিয়া আমি ইয়াতে অলপ ধনিয়া দিম। ধনিয়াখিনি কাটা হোৱাৰ পিছত এতিয়া আমি সোৱাদ অনুসৰি এতিয়া অলপ ইয়াতে নিমখ দি দিম, যিখিনি লাগে আপোনালোকক। সকলো দিয়া হৈ গ'ল। এতিয়া আমি আলুখিনি পিটিকি লওঁ ভালদৰে, সকলোখিনি মিক্স কৰি লওঁ। যিহেতু এইখিনি আমি আলু ভত্তা বনাম এতিয়া পানীপুৰি খোৱাৰ কাৰণে। আলুখিনি ভালদৰে এতিয়া মিক্স কৰা হৈ গ'ল। আমাৰ এতিয়া আলু ভত্তাখিনি আমাৰ এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমি পানীখিনি বনাই লওঁ। এতিয়া আমি পানীখিনি ৰেডি কৰাৰ কাৰণে এতিয়া আমি ফাৰ্ষ্ট পানী লৈ লৈছোঁ আৰু ইয়াতে জ্বালা দিছোঁ। জ্বালাখিনি দিয়াৰ পিছত এতিয়া আমি ইয়াতে অলপ তেঁতুলিৰ পানী অলপ ঢালি দিলোঁ ইয়াতে। তাৰপিছত ইয়াতে আমি পানীপুৰি মছলা অলপ দি দিম ইয়াতে। এতিয়া ভালদৰে আমি এইখিনি ভালদৰে এতিয়া মিক্স কৰি দিম। ভালদৰে মিক্স কৰাৰ পিছত এতিয়া ইয়াতে আমি অলপ নিমখ দি দিম সোৱাদ অনুসৰি আমাৰ যিখিনি আমাক লাগে। এতিয়া আৰু অলপ ইয়াতে জ্বালাৰ গুড়ি দি দিম, অলপ স্পাইচি হোৱাৰ কাৰণে। যিহেতু অলপ কেঁচা জলকীয়া অলপ কমকৈ দিছিলোঁ, সেইকাৰণে ইয়াতে অলপ জ্বালাৰ গুড়ি দি দিলোঁ। এতিয়া ভালকৈ ইয়াতে আৰু মিক্স কৰি দিম। পানীখিনি ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া আমাৰ পানীখিনি বনোৱা হৈ গ'ল। এতিয়া চাব পাৰে সকলোখিনি ৰেডি হৈ গ'ল, কাৰণ আমি পুৰিটো আগতে বনাই থৈ দিছিলোঁ, সেইকাৰণে সেইটো আৰু নেদেখালোঁ, যিহেতু খালি তেলত পুৰিবই লাগে। আমাৰ এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমি আৰু খোৱাৰ কাৰণে ৰেডি। আৰু যদি আপোনালোকেও বনাব খোজে তে আপোনালোকেও এনেকৈ ঘৰত বনাব পাৰিব সহজকৈ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা কেনেকুৱা হৈছে এটা কমেণ্ট এটা জনাই দিব।